নমস্কাৰ সকলোকে বিহিলাচিত না অসমৰ মজিয়াৰ পৰা লাইভটো যোগেদি সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। লাইভটো কোনে কোনে চাই আছে এবাৰ যদি জনাই দিয়ে কথাখিনি আৰম্ভ কৰিম। এটা জঘন্য ঘটনা, যিটো ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সময়ত আমি কেতিয়াও কোনো কাৰণত না চৰকাৰী পক্ষ বা না সজাতি দল বা এই ক্ষেত্ৰত সষ্টম ব্যক্তিসকলে আমি মাত পতা দেখা পোৱা নাই। গতিকে লাইভটো যদি কোনোবাই চাই আছে, লাইভটো এবাৰ মই চাই থকা ব্যক্তিসকলক এবাৰ কমেণ্ট কৰি জনাব বিচাৰিছোঁ। কথাটো মই এবাৰ উপস্থাপন কৰিব বিচাৰিছোঁ যে কাৰণ এইকেইটা দিন আমি অলপমান খুব বেছিকৈ ব্যস্ত হৈছিলে। ঠিক তেনেধৰণৰ পৰিপূৰক ঘটনাৰ লগত আমি জড়িত হৈ আছিলোঁ। বহুকেইটা ঘটনাত আমি বহুকেইগৰাকী ইতিমধ্যে অসমৰ জীয়াৰীক, অসমৰ ছোৱালীক আমি উদ্ধাৰ কৰিছোঁ, যিখিনি কথা আমাৰ পুলিচ প্ৰশাসন হাতত গৈ পোৱাগৈ নাই বা নিউজ মিডিয়াত আহি পোৱাহি নাই। কিন্তু মই অলপ সময় আগত এটা ভিডিঅ' দেখিবলৈ পালোঁ। গতিকে যিসকলে লাইভটো চাই আছে এবাৰ যদি কৈ দিয়ে যে চাই আছোঁ বুলি বা কিবা এটা যদি কমেণ্ট কৰি দিয়ে, তেতিয়াহ'লে আমি কথাখিনি আৰম্ভ কৰিম। নিতু মহন্ত, অ'কে, থেংক ইউ। বিজুল অসম, আচ্ছা। সকলোৱে জানে যে ধিঙত এটা ঘটনা ঘটি গৈছিলে, যিটো ঘটনাৰ পৰিপ্ৰেক্ষিতত সাঁতুৰিবলৈ লৈ যোৱা এজন তাৰে অপৰাধী, শেষত কিন্তু তেখেত অপৰাধী হয় নে নহয় সকলোবিলাক কথা জল পটপট হ'ল। ধিঙৰ এটা ঘটনা ঘটিছে, যিটো ঘটনাত গোটেই অসম জুৰি ভাৰতৰ কাৰণে এটা নেশ্যনেল মিডিয়া হৈ গৈছিলে, নৰ্থ ইষ্টৰ কাৰণে এটা বিশেষ ধৰণৰ নিউজ হৈছিলে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই মানুহ উঠি পৰি লাগিছিলে। ঘটনাটো এনেকুৱা ধৰণৰ ঘটনা যে এটা যৌন নিৰ্যাতন, শাৰীৰিক মানসিক বা যৌন নিৰ্যাতন, যিটো নিৰ্যাতনৰ কাৰণে আমি দেখিবলৈ পাইছিলোঁ উক্ত ঘটনাটোত গোটেই অসমৰ দল সংগঠন, মিডিয়া, অসম পুলিচ প্ৰশাসন, মন্ত্ৰী আমোলা পৰা আৰম্ভ কৰি সকলোবিলাক ব্যক্তি ব্যস্ত হৈ পৰিছিলে। এই ঘটনাটো যদি খুব বেছি মোৰ যদি ভুল নাই হোৱা, উইদিন দ্য 6 মান্থৰ ভিতৰত ধিঙত হোৱা এটা ঘটনা, যিটো ঘটনা প্ৰায় এসপ্তাহ ধৰি বিভিন্ন নিউজ চেনেলত ইয়াৰ সম্প্ৰচাৰ হৈছিলে। অকল এটাই ঘটনা ঘটিয়ে আমি দেখিবলৈ পাইছিলোঁ নিউজ চেনেলত, কেৱল ধিঙৰ সেই নাবালিকাগৰাকীৰ ক্ষেত্ৰত হোৱা যি যৌন নিৰ্যাতন। খুব সুন্দৰ কথা, যিকোনো ধৰণৰ অপৰাধ নিৰ্মূল হ'ব লাগে। চৰকাৰ এখন আছে, গণতন্ত্ৰৰ এটা স্বতন্ত্ৰ ব্যৱস্থা আছে, পুলিচ প্ৰশাসন আছে, আইন আছে, এনেকুৱা ধৰণৰ অপৰাধবিলাক নিৰ্মূল হ'ব লাগে। কিন্তু উক্ত ঘটনাত, ধিঙৰ ঘটনাত জড়িত হৈ থকা প্ৰত্যেকগৰাকী অপৰাধী আছিলে মুছলমান সম্প্ৰদায়ৰ মূলৰ, মানে ইছলাম ধৰ্মীয়। এতিয়া মই পোনপ্ৰথমতে IPS পদ্মনাভ বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁৰ নেতৃত্বত জালুকবাৰী, গড়চুক আৰু নুনমাটিৰ পৰা সিদিনা ৰাস চলি থকা সময়ত 17 নৱেম্বৰ, মোৰ যদি ডেটটো ভুল নাই হোৱা, 17 নৱেম্বৰত বৰাগাঁও একজেক্টলি নিজৰাপাৰা যি দুৰ্গা মন্দিৰ আছে, উক্ত দুৰ্গা মন্দিৰত প্ৰায় 9জনকৈ পাখণ্ডই, কিন্তু তাত এজনো ব্যক্তি মই বৰ্তমান সময়লৈকে চোৱালৈকে তাত ইছলাম ধৰ্মীয় কোনো ব্যক্তি নাছিলে। হিন্দু ধৰ্মীয় ব্যক্তিয়ে এগৰাকী যুৱতীৰ ওপৰত উপৰ্যুপ কৰি ধৰ্ষণ কৰিছে। উক্ত ঘটনাটো কম বেছি পৰিমাণে নিউজ চেনেলবিলাকত আহিছে যদিও মই এই মুহূৰ্তত অলপ সময় আগত মই বৈকুণ্ঠ প্ৰিন্স পাঠকৰ এটা মই ভিডিঅ' দেখিবলৈ পালোঁ। তেওঁ মোক টেগ কৰি দিছে। কথাটো আমি অলপ বেলেগ দিশত জড়িত হৈ আছিলে, কিন্তু আপোনালোকে গম পায়। ত' গতিকে এই ঘটনাৰ লগত জড়িত হৈ থকা এজন আছে কুলদীপ, পিংকু, মৃণাল, বৰ্মন, সৌৰভ, দীপাংকৰ, বিজন, কৃষ্ণ আৰু যিজন মেইন কালপ্ৰিট তেখেতৰ নাম হ'ল ৰবীন দাস। ঘটনাটো এনেকুৱা ধৰণৰ হ'ল যে হিন্দু 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 বুলি চলি থকা কিছু সংখ্যক ব্যক্তি আছে, হিন্দু ৰাষ্ট্ৰ হ'ব লাগে বুলি চিঞৰ বাখৰ কৰি থকা বহুখিনি ডিমাণ্ড দিয়া মানুহ আছে, হিন্দু যুৱতীৰ হৈ কাম কৰা বহুখিনি আমি দল সংগঠন বা বিশেষ ব্যক্তি দেখিছোঁ। কেতিয়াবা মোকে তেওঁলোকে টেগ কৰি সাংঘাতিক কিবা কিবি লিখি থাকে। কিন্তু মই এই আকাশতে সেই দল সংগঠনবিলাক, যিবিলাক দল সংগঠনে হিন্দু যুৱতীৰ কাৰণে দিনে নিশাই কাম কৰি আছে, এই উক্ত 17 নৱেম্বৰৰ পৰা আজিলৈকে প্ৰায় 28টা দিন হৈ গুচি গ'ল, এজনো তেনেকুৱা হিন্দু যুৱক বা তেনেকুৱা দল সংগঠন নেদেখিলোঁ য'ত বৰাগাঁৱত এগৰাকী যুৱতীৰ ওপৰত 9জন পাখণ্ডই যৌন নিৰ্যাতন কৰাৰ পাছতো, অসম পুলিচে বিষয়টো মুকলি কৰি দিয়াৰ পাছতো, এৰেষ্ট হোৱাৰ পাছতো, নিউজত বজাৰ পাছতো এতিয়া কোনো কাৰণত আমি এই বিষয়টোক লৈ প্ৰতিবাদ কৰা কাকো দেখা নাপালোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া
মাননীয় সেইসকল ব্যক্তি মূধাপতা ব্যক্তিসকল যিসকল ব্যক্তিয়ে এইবিলাক ক্ষেত্ৰত সততে মাত মাতে এই যিটো অপৰাধ হ'ল এই অপৰাধটোৰ মূল যি কাণ্ডাৰী বা নায়ক তাত এজনো মুছলমান মানুহ নথকাৰ কাৰণে বিষয়টো গাপ দি ৰখা হৈছে নেকি তাত কুলদীপ যদি আহমেদ হ'লহেঁতেন পিংকু যদি ইছলাম হ'লহেঁতেন মিনাল যদি আলী হ'লহেঁতেন মই ভাবোঁ চাগে এতিয়া এই বিষয়টো চাগে গোটেই অসমখনে বন্ধ হৈ গুচি গ'লহেঁতেন গুৱাহাটী মাজমজিয়া বুলি ক'লেও ভুল নহ'ব চাগে সেই ঢিঙৰ নিচিনা এডোখৰ গুৱাহাটীৰ এৰিয়াতকৈ ভিতৰৰ অঞ্চলত হোৱা ঘটনাটো গোটেই অসম ব্যাপী তালফাল লগাই দিলে গোটেই অসমৰ বিভিন্ন দল সংগঠন ইভেন আমি নিজেও গৈছিলোঁ মই এতিয়া বিষয়টো এতিয়া দেখিছোঁ কাৰণে এতিয়া প্ৰতিবাদৰ কাৰণে বিষয়টো ৰাইজৰ মাজলৈ উপস্থাপন কৰিবৰ কাৰণে বহুত ৰাইজে গমেই নাপায় উপস্থাপন কৰিবৰ কাৰণে যেতিয়া মই দেখিছোঁ 5 মিনিটৰ আগত মই লগালগ এতিয়া ৰাইজৰ মাজলৈ আহি পিনে লাইভটো যোগেদি ক'ব বিচাৰিছোঁ মই জানিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনালোকে বিভিন্ন এতিয়া মেলে মিটিঙে আপোনালোকে গৈ থকা দেখিছোঁ আপোনালোকৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱা দেখিছোঁ আপোনালোকৰ মন্ত্ৰীসভাৰ বাজেটৰো আমি অধিৱেশন হোৱা দেখিছোঁ আপোনালোকৰ মন্ত্ৰীসভাৰ ব্যক্তিসকলে বিভিন্ন মেলাই মিটিঙে মিটিং মাৰি থকা দেখিছোঁ কিন্তু এই বস্তুটো যদি কোনোবা কাৰণত আমি যদি অপৰাধ যদি নিৰ্মূল কৰাৰ স্বাৰ্থত আমি যদি হিন্দু মুছলমানৰ যদি এখন গেম খেলি থাকোঁ আপোনালোকে হিন্দু মুছলমানৰ গেম খেলিছে আপোনালোকে চকুৰ আলিক লগত আনি ট্ৰাম্প কাৰ্ড হিচাপে আপোনালোকে চকুৰ আলিক লৈ নিৰ্বাচনৰ বতৰণি পাৰ কৰিছে সেইটো খন্তেকীয়া এটা আপোনালোকৰ লক্ষ্য উদ্দেশ্য প্ৰণোদিতভাৱে কাম কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এনেকুৱা ধৰণৰ যে হিন্দু যুৱতীৰ ওপৰত এনেকুৱা জঘন্য ঘটনা ঘটি থকা পাছতো যে আপোনালোকে ইছলাম ধৰ্মীয় ব্যক্তি হ'লে মুছলমান সম্প্ৰদায়ৰ যদি কোনোবা ব্যক্তি হয় আপোনালোকে গোটেই তাল ফাল লগাই গোটেই অসম ইফাল সিফাল কৰি দিব নিউজ চেনেলো তেতুফালি চিঞৰে তো এতিয়া মই দেখিছোঁ যে এই জঘন্য কাণ্ডৰ লগত জড়িত থকা গোটেইকেইজন ব্যক্তি হিন্দু সম্প্ৰদায় হোৱাৰ কাৰণে বিষয়টো খুব তেনেকৈ ৰাইজৰ মাজলৈ বা মজিয়ালৈ অহা নাই এইটো খুবেই এটা মানে লজ্জিত হ'বলগীয়া এটা বিষয় যে এনেকৈ যদি ৰক্ষকে যদি ভক্ষকৰ যদি আপোনাৰ ভাও ধৰে আৰু এনেকৈ যদি কেৱল চাওক মই নিজে জেল খাই আহিছোঁ জেলত একো তেনেকুৱা সাংঘাতিক কষ্ট নহয় জেল খাই আহিছোঁ আমাৰ ল'ৰাই জেল খাই আহিছে আহি থকা দিনত আকৌ জাতীয় জীৱনৰ কাৰণে জেল খাব সিদিনা 3জনে জেল খাইছে জেল খাই অহা 5 বছৰে হওক 10 বছৰে হওক একো তেনেকুৱা এইটো চৰম এটা শাস্তি নহয় যিদৰে ঢেঙত হোৱা ঘটনাত সেই ব্যক্তিজনক মুছলমান সম্প্ৰদায়ৰ যিজন অপৰাধী আছিলে যাক আপোনালোকে নি সাঁতোৰাবলৈ নি আপোনালোকে এনকাউণ্টাৰ হ'ল বুলি আমি ইতিমধ্যে যিটো খবৰ পাইছিলোঁ বা অভিযোগ আহিছিলে ঠিক তেনেকৈ এওঁলোকৰ মাজৰ পৰা আপোনালোকে সাঁতোৰাবলৈ কিয় নিয়া নাই এতিয়ালৈকে আপোনালোকে এওঁলোকৰ মাজতো সাঁতোৰাবলৈ লৈ যাওক আৰু এই কথাটো অপৰাধটো কোনোবা ধৰ্ম লৈ অপৰাধটো কোনোবা মানে জাতি লৈ অপৰাধটো কোনোবা উপাধি লৈ নহয়তো অপৰাধটো মানুহৰ মানসিকতা লৈ হয় আপোনালোকে বিশ্বাস কৰক আমি দুদিনৰ আগত এগৰাকী তেওঁ বয়স 19 years old মানে লেছ দেন 20 বছৰ তলৰ এগৰাকী যুৱতীক এডোখৰ জেগাত পণবন্দী কৰি ৰাখিছে চাকৰি দিয়া নামত যিজন মানুহে মাতি আনিছিলে তেখেতৰ উপাধি বনিয়া আমাৰ হিন্দু সম্প্ৰদায়ৰ আমি সেই যুৱতীগৰাকীক যি আমাক অভিযোগ দিছিলে সেই অভিযোগৰ ভিত্তিত তেওঁৰ ওপৰত কৈছিলে শাৰীৰিক নিৰ্যাতন চলিছিলে তেওঁৰ লগত বিভিন্ন পাৰ্চনেল পাৰ্টছত তেখেতক টাচ কৰিছিলে আমি সেই মানুহজনক ধৰি আনি এই যুৱতীগৰাকীক কিন্তু আমি উদ্ধাৰ কৰিছোঁ সেই যুৱতীগৰাকী বৰ্তমান সময়ত এতিয়া সেই জেগাডোখৰ পৰা ছেফ জোনত আমি তেখেতক আনি তেওঁ ঘৰত পঠিয়াই দিছোঁ তাৰ কেইদিনমানৰ আগত মুছলমান সম্প্ৰদায়ৰ এজন হাতীগাঁৱৰ এজন ল'ৰাই চাকৰি দিয়া নামেৰে মোৰ যদি ভুল নাই হোৱা তামোলপুৰৰ এগৰাকী যুৱতী বড়ো ছোৱালী আছিলে তেখেতক চাকৰি দিয়া নামেৰে আনি তেখেতক যৌন বেহাৰ বেপাৰত তেখেতক মানে ইনভলভ কৰাইছিলে সেই ছোৱালীগৰাকীকো আমি খুব মানে বুদ্ধিৰে সেই নেক্সাছটোৰ পৰা আমি বচাই আনিছোঁ আমি এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ কিছুমান কাম কৰি থাকোঁ এইবিলাক কাম কোনোবাই ক'ব পাৰে এইখিনি তোমালোকৰ দায়িত্ব কোনে দিছে এইখিনি তোমালোকৰ অধিকাৰ কোনে দিছে কিন্তু তেনেকুৱাবিলাক কাম কৰি আমি বহু যুৱতীৰ ক্ষেত্ৰত নিজৰ ককায়েকৰ নিচিনাকৈ নিজৰ দেউতাকৰ নিচিনাকৈ আমি এনেকুৱা ধৰণৰ কাম প্ৰায়ে মাহেকত 2-3টা কাম কৰা হয় আৰু এই যুৱতীবিলাকক যে আমি এনেকুৱা ধৰণৰ বিপদৰ পৰা বচাওঁ কাৰণ তেওঁলোকৰ প্ৰাইভেচি ৰিজনৰ কাৰণে তেওঁলোকৰ ভূত ভৱিষ্যতৰ কাৰণে যাতে বদনাম নহয় কিছুমান বস্তু আমি ফেচবুকত বা সামাজিক মাধ্যমত এৰি দিয়া নহয় কিন্তু আমি ইয়াৰ পৰা এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তথা গৃহ বিভাগক আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত নাৰী সবলীকৰণৰ কথা কোৱা সেইটো ফালি নাৰীক সুৰক্ষা প্ৰদান কৰিম বুলি কোৱা বিজেপি চৰকাৰখনৰ দিনত কিন্তু নাৰী বৰ্তমান সময়লৈকে সুৰক্ষিত নহয় কাৰণ এটাই যে আপোনালোকে মুছলমান মানুহৰ বা ইছলাম ধৰ্মীয় মানুহে যদি অপৰাধ কৰে তেওঁলোকে আপোনালোকে এনকাউণ্টাৰ কৰে
ইছলাম ধৰ্মীয় মানুহে যদি কিবা অপৰাধ কৰে তেওঁলোকৰ ওপৰত আপোনালোকে সকলো একদম উঠি পৰি লাগে কিন্তু হিন্দু মূলৰ এজন ব্যক্তিয়ে যদি অপৰাধ কৰে তেওঁলোকক কিন্তু আপোনালোকে ক'ৰবাত নহওক ক'ৰবাত আওকাণ যে কৰে সি জল পট প্ৰমাণ সামাজিক মাধ্যম আপোনালোকে কিয় অপৰাধীৰ ক্ষেত্ৰত হিন্দু মুছলমান জৈন শিখ খ্ৰীষ্টান চায় আপোনালোকে অপৰাধীয়ে যিজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে অপৰাধ কৰাৰ মূলত যি শাস্তি পাব একে শাস্তি এজন খ্ৰীষ্টানলৈ হ'ব লাগে এজন হিন্দুলৈ হ'ব লাগে ন' ডাউটলি হিন্দু প্ৰধান ৰাষ্ট্ৰ হ'ব লাগে বুলি আপোনালোকে যি ডিমাণ্ড কৰিছে তাত আমিও একমত আৰু এজন কি কয় সচেতন ব্যক্তি একমত তাত কোনো দ্বিমতৰ কথা নাথাকে আমি এজন সনাতনী আমি হিন্দু এজন যুৱক হয় 100% আমাৰ নিজৰ ধৰ্মৰ প্ৰতি এটা টান থাকিবই কিন্তু এইটো কথা হয় যে এজন মুছলমান মানুহে ভুল কৰিলে বুলি যে আপোনালোকে একত 10 বনাব আৰু হিন্দু সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে ভুল কৰিলে বুলি আপোনালোকে ৰক্ষণাবেক্ষণ দিব ৰক্ষণাবেক্ষণৰ এখন কবচ বা এযোৰ পোছাক পিন্ধাই দিব বিছত আপোনালোকে এক কৰিব এই কথাটো কিন্তু আহি থকা দিনত আজি সেইগৰাকী যুৱতীৰ লগত হৈছে কোনে কয় আহি থকা দিনত কিজানি আপোনাৰ নিজৰ ঘৰৰ পৰিয়ালৰ কোনোবা কাৰোবাৰ লগত হ'ব পাৰে গতিকে অসমত নাৰীৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিম বুলি তেতু ফালি থকা চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে নাৰীৰ ক্ষেত্ৰত যি ধৰণে আপোনালোকে বিহিত ব্যৱস্থা বা চৰম শাস্তিমূলক এটা ব্যৱস্থা ইউনিভাৰ্চেলি ল'ব লাগিছিলে সেই বস্তুটো কেতিয়াও কোনো কাৰণত আমি বিজেপি চৰকাৰখনৰ সময়ত দেখিবলৈ পোৱা নাই ই এটা জ্বলন্ত প্ৰমাণ যোৱা এদিন দুদিনৰ আগত যিটো ঘটনা ঘটিছে যাক এৰেষ্ট কৰিছে 7-8জনকৈ ব্যক্তি এই ব্যক্তিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইয়াত কেতিয়াও কোনো কাৰণত মুখ্যমন্ত্ৰীয়ে নাই এটা ষ্টেটমেণ্ট দিছে সদায় 9টা বজাত আহি পেলাই মুখ্যমন্ত্ৰীয়ে লাইভ আহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 9টা বজাত আহি পেলাই আগতে যেনেকৈ ঢিঙৰ ঘটনাখিনি কৈছিলে ইয়াত কিয় ক'ব নোৱাৰে গতিকে আপোনালোকে যদি ধৰ্মৰ ভাগ বিতৰণ কৰি অপৰাধবিলাকক যদি আপোনালোকে কিবা কাৰণে যদি নিৰ্মূল কৰিব বিচাৰিছে ই মুছলমান আমি এনেকৈ চাম ই হিন্দু আমি এনেকৈ চাম তেতিয়াহ'লে কিন্তু অপৰাধ কৰাৰ যিটো পাৰ্চেণ্টেজ বা প্ৰৱণতা মুছলমান মানুহৰ পৰিৱৰ্তে হিন্দু মানুহৰ পাৰ্চেণ্টেজ বাঢ়ি যাব কিয় গম পাইছেনে গম পায় যে মুছলমান মানুহে অপৰাধ কৰিলে এনকাউণ্টাৰ কৰে হিন্দু মানুহে যদি অপৰাধ কৰে তেতিয়াহ'লে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব আৰু তেখেত 1-5 বছৰ পাছত ওলাই আহিব মুকলি আকাশত আহি একেটা প্ৰৱণতাৰ কাৰণে আকৌ একেখিনি অপৰাধ কৰিব অসমৰ জনসংখ্যা ইতিমধ্যে 3 কোটি প্ৰায় 50 লাখৰ প্লাছ 3 কোটি 40 লাখ নহয় প্ৰায় 60 লাখ মান হ'ল 3 কোটি 60 লাখ মান হ'ল আৰু ইমানখিনি জনসংখ্যা থকাৰ পিছত মানুহ থাকিবলৈ জেগা হোৱা নাই আপোনালোকে যেতিয়া সুবিধা পাইছে এনেকৈ নৰক সাধক মানুহৰ মাংস খোৱা মানুহ যেতিয়া পাইছে আপোনালোকে এইটো সুবিধাটো চান্সতে আপুনি কৈ যাওক যেনেকৈ চাটাই কৰিব লাগে এই কথাটোৰ যোগেদি আমি বিলাসিতা অসমৰ মজিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আপুনি অৱগত কৰিব বিচাৰিছোঁ যে এই যি ধৰ্মীয় যি উৎপীড়ন যি সাম্প্ৰদায়িক যি ৰাজনীতি এই ৰাজনীতিয়ে কিন্তু এদিন নহয় এদিন আপোনাক আমাৰ হিন্দু মানুহখিনিয়ে হ'লেও এদিন বিৰোধিতা কৰিব কিয়নো বৰ্তমান সময়ত হিন্দু 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 বুলি চলি থকা মানুহখিনিয়ে আমি কেতিয়াও নেদেখিলোঁ এই ছোৱালীজনী হৈ পেলাই মাত মতাই নে কি এই যাৰ ওপৰত যৌন নিৰ্যাতন চলিলে উক্ত ছোৱালীগৰাকী কি মুছলমান সম্প্ৰদায় আছিলে নেকি গতিকে তিলটোকে তাল বনোৱা বেজী জলঙাক কোঠা জলঙা বনোৱা চৰকাৰখনক এটলিষ্ট আমাৰ ফালৰ পৰা আমাকতো আপোনালোকে বেয়াই পায় যে বিলাসিতা অসমে যেতিয়া জাতীয় জীৱনৰ কাৰণে কিবা মাত মাতে আমাৰ অপৰাধবিলাকো আপোনালোকে ইমান অপৰাধটো ইমান ডাঙৰ অপৰাধকৈ মানে জেল হাজতলৈ প্ৰেৰণ কৰে গতিকে জেল হাজতলৈ যিমান বা প্ৰেৰণ কৰিব সিমান আমাৰে ব্যক্তিগতভাৱে আমি অলংকাৰ পিন্ধি আহিম আমি আৰু পৰিপুষ্ট হৈ আহিম কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় সঞ্চালক প্ৰধান ডিজিপি জিপি সিং ডাঙৰীয়া যে আপোনালোকৰ যি সৰজবিন তদন্ত আপোনালোকৰ যি এনকাউণ্টাৰ কৰা যিটো সেই ৱেটোত ঠিক আছে এনকাউণ্টাৰ কৰা ৱেটোত সকলোৱে মানে ভাল পাব যদিহে আপোনালোকে ইয়াত কোনো বায়াছ নকৰাকৈ হিন্দু মুছলমান বা কোনো ধৰ্মীয় ৰাজনীতি নকৰাকৈ যদি আপোনালোকে অপৰাধ নিৰ্মূল কৰা যদি এটা আপুনি ব্যৱস্থা কৰে এতিয়া চাওক আমি দেখিছোঁ যে বহুকেইজনে লিখিছে মোক টেগ কৰি দিছে মই এতিয়া দেখিবলৈ পালোঁ অলপ সময় আগত যে এই বিষয়ৰ ওপৰত দল সংগঠনে কিয় মাত মতা নাই এই বিষয়ৰ ওপৰত দল সংগঠনে মাত মতা নহয় মাত মাতিব আৰু এই বিষয়টো আমি তেতিয়াহে অৱগত হওঁ যেতিয়া বিষয়বিলাক ছ'চিয়েল মিডিয়াতে হওক বা সামাজিক মাধ্যমতে হওক বা নিউজতে হওক যে তালফাল লগাই দিয়ে কাৰণ এটা দিনত মিনিমাম 150 পৰা 200 নিউজ আহে গতিকে এই বিষয়টোত আমি বিচাৰিছোঁ অসমৰ প্ৰত্যেকটো দল সংগঠনে নিজৰ ভগ্নীৰ স্বাৰ্থত নিজৰ আইগৰাকীৰ স্বাৰ্থত ওলাই আহক আৰু ওলাই আহি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ডিজিপি জিপি সিং ডাঙৰীয়া আকৌ এবাৰ কৈছোঁ জিপি সিং ডাঙৰীয়াক বাধ্য কৰাওক যে আইন ল এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ যি চালিজাৰি চোৱা ব্যৱস্থাটো সকলোৰ কাৰণে সমান হওক নহ'লে কিন্তু আহি থকা দিনত এইটো কথা আপোনালোকে 100% লিখি ৰাখক আপোনালোকে মাংসৰ ক্ষেত্ৰত নিষেধাজ্ঞা লগালে আপোনালোকে জন্মৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ নিষেধাজ্ঞা লগাইছে ভাল কথা ক'বলগীয়া তাত একো নাই
প্ৰকৃত মুছলমানসকলেও তাত আপোনালোকৰ মান্তি হৈছে কিন্তু আপোনালোকে এনেকুৱা ক্ষেত্ৰত অপৰাধৰ ক্ষেত্ৰত যে আপোনালোকে হিন্দু মুছলমানৰ যিটো ট্ৰাম্প কাৰ্ড খেলি আছে ইয়াৰ পৰা কিন্তু হিন্দু অপৰাধীৰ সংখ্যা দিনক দিনে বাঢ়িব আৰু হিন্দু যুৱতী হৈ মাত মতা যিসকল স্বয়ম্ভূ কিছু সংখ্যক নেতা আছে মই সকলোকে ক'বলৈ নাযাওঁ কিছুমান খুব ভাল গুণী জ্ঞানী ব্যক্তি আছে সনাতনী হিন্দু হৈ মাত মতা কিন্তু স্বয়ম্ভূ কিছু সংখ্যক ব্যক্তি আছে যিসকল ব্যক্তি সততাৰে তেওঁলোকে চিঞৰ কৰে সেইসকল ব্যক্তিক আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে যে যিগৰাকী হিন্দুৰ ছোৱালীৰ ওপৰত যুৱতীৰ ওপৰত হিন্দু ল'ৰাৰ আপোনাৰ যৌন নিৰ্যাতনৰ নিচিনা এটা আক্ৰমণ হ'ল সেই ক্ষেত্ৰত আপোনালোকে মাত নামাতে কিয় আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে মাননীয় সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াক বাধ্য কিয় কৰাব পৰা নাই গতিকে বিল ৮০ অসমে প্ৰত্যেকটো অপৰাধ নিৰ্মূল কৰাৰ স্বাৰ্থত অসম আৰু অসমীয়া জাতীয় জীৱনৰ স্বাৰ্থত আছে আৰু সদায় থাকিব কিন্তু আমাক খিলঞ্জীয়া থলুৱা বাকীসকল ৰাইজে সহযোগিতা আগবঢ়াব লাগিব কাৰণ আপোনালোকে দেখিছে যে আমি কৰা সামান্য অপৰাধত আমাক মুখ বন্ধ কৰিবৰ কাৰণে বাক স্বাধীনতাক আমাক ৰুদ্ধ কৰিবৰ কাৰণে চৰকাৰখন সততে আমাক ঠেলি দিয়ে কাৰাগাৰলৈ আমাৰ ওলাই আহে আমাৰ সংগ্ৰাম কেতিয়া কোনো কাৰণত ৰুদ্ধ হোৱা নাই আমাৰ সংগ্ৰাম অতিবাহিত হৈছে সংগ্ৰাম চলি আছে আৰু চলি থাকিব আৰু এটা কথা কওঁ ঢিঙত কেইদিনমান আগত এটা ঘটনা ঘটি গৈছে যে এজন মাটি দালালে তেওঁ মাটিখিনিক এজন মুছলমান সম্প্ৰদায়ৰ বাংলাদেশী মূলৰ এজন মাটি দালালে এজন খিলঞ্জীয়া মুছলমানক মাটিখিনি বিকিবলৈ গৈছে সেই মাটিখিনি আকৌ আমাক খিলঞ্জীয়া হিন্দু মানুহৰ পৰা কাঢ়ি লোৱা মাটি সেই মানুহঘৰে ঢিঙৰ মানুহঘৰে মাটিখিনি হিন্দু মানুহজনে এটা কাৰণে এৰি থৈ আহিবলগীয়া হ'ল যে সেই মাটিখিনিত তেওঁলোকে কি কৰে তেওঁলোকে যি নিষিদ্ধ মাংস খায় বাংলাদেশী মূলৰ যি মুছলমান সেই নিষিদ্ধ মাংসৰ যিবিলাক অৱশিষ্টবিলাক হাৰ্ডিবিলাক টুকুৰাবিলাক তেওঁলোকে চোতাললৈ পেলাই দিয়ে তাৰ পাছতো আমি দেখিবলৈ পালোঁ যে অসম পুলিচ প্ৰশাসনে একো বিহিত ব্যৱস্থা লোৱা নাই ঢিঙৰ মোৰ যদি ভুল হোৱা নাই ঢিঙৰ আৰক্ষী চকীয়ে সেই ব্যক্তিজনৰ ৰক্ষণাবেক্ষণ দি আছে নিষিদ্ধ মাংস উক্ত হিন্দু সম্প্ৰদায়ৰ ব্যক্তিজনৰ চোতালত পেলোৱাৰ পাছতো তেওঁ অত্যাচাৰৰ বলি হৈ সকলোবিলাক এৰি তেখেতে কি কয় সেই ঠাই এৰি বেলেগ এডোখৰ ঠাইলৈ আহিবলগীয়া হ'ল এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যি আপোনাৰ মাটি দালালবিলাক সম্পূৰ্ণকৈ নাইকিয়া কৰি দিম শূন্য সহনশীলতাৰ কথা কোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীক সুধিবলৈ আমাৰ এটা প্ৰশ্ন আছে যে ইয়াত আপোনালোকৰ কাৰোবাৰ বুজা পৰা আছে নেকি এতিয়াও মাটি দালালৰ উৎপাত কমি যোৱা নাই গতিকে আমি কম দিনৰ ভিতৰতে গুৱাহাটীতে এজন মাটি দালাল আছে সেইজন মাটি দালালে আমাৰ বৰা উপতি এজন মানুহৰ পৰা মাটি দিম বুলিকে প্ৰায় 40 লাখ নে 80 লাখ টকা তেওঁৰ পৰা আত্মসাৎ কৰিছে যদি তেখেতেও যদি এই ক্ষেত্ৰত কাৰণ চৰকাৰে মানা কৰি দিছেতো মাটি দালালেগি নচলিব বুলি যদি সেইজন ব্যক্তি যদি টকা আদায় নকৰে তেতিয়াহ'লে তেওঁক ৰাজপথত আমি আঁঠুকঢ়াই দিয়া হ'ব চৰকাৰে আমাক জেল দিয়ে চৰকাৰে আমাক ফাঁচি দিয়ে তাত আমি কোনো ক'বলগীয়া নাই আৰু এটা কথা আমি সকলোকে অসমৰ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ অপৰাধী তাত কোনেও কিন্তু হিন্দু মুছলমান চাব নালাগে যিকোনো ধৰণৰ অপৰাধ কৰা যদি এজন মুছলমান ব্যক্তিয়ে যদি যিটো পাৰ্চেণ্টেজত শাস্তি পাব একেটা পাৰ্চেণ্টেজতে যদি বেলেগ সম্প্ৰদায়ৰ কোনোবা ব্যক্তিয়ে যদি অপৰাধ কৰে তেওঁলোকৰ সমান পাৰ্চেণ্টেজতে মানে আইনটো সমান হ'ব লাগে শাস্তিটো একেই হ'ব লাগে গতিকে এনেকৈ যদি আমি যদি বায়াছ কৰি যদি অপৰাধীক যদি আমি এখন যদি ৰঙা দলিচা পাৰি দিওঁ তেতিয়াহ'লে আহি থকা মোৰ নিজৰ ভণ্টি আছে আপোনালোকে চাই থকা যিসকল ব্যক্তি আছিলে আপোনাৰ ভিউৱাৰ্ছসকল আপোনালোকৰ কাৰোবাৰ আই আছে কাৰোবাৰ বাইদেউ আছে কাৰোবাৰ ভগ্নী আছে এওঁলোকৰ ক্ষেত্ৰতো কিন্তু ঘৰৰ পিয়ালি কাষতে কোনোবা এজন আকৌ হিন্দু যুৱকে আহি পিনে এনেকুৱা কাম কৰিবৰ কাৰণে চল পাব বা সাহস পাব কিয়নো যে এওঁলোক ইতিমধ্যে গম পাই গৈছে যে অপৰাধৰ ক্ষেত্ৰতো সাম্প্ৰদায়িকতাৰ বাদৰ এটা পাখা খেল চলে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে আমাক বেয়া পাব পাৰে পাৰ্চনেলি বেয়া পায় আপোনালোকে কোনো কাৰণত ভাল পাই বুলি নাজানো কাৰণ আপোনালোকৰ কথাবিলাক স্পষ্টকৈ কৈ দিয়া মানুহখিনিয়ে হ'লো আমি গতিকে এই ক্ষেত্ৰত আপুনি যদি সাম্প্ৰদায়িকতাৰ যদি বীজ নিহিচি অপৰাধ কৰাৰ ক্ষেত্ৰত আপুনি যদি সকলোবিলাক ক্ষেত্ৰত যদি আপুনি চকু বান্ধি যেনেকৈ কোৰ্টত যে চকু বান্ধি থোৱা থাকে আইন কানুনৰ ক্ষেত্ৰত যদি সমান্তৰালভাৱে যদি অপৰাধ নিৰ্মূল কৰা যদি এটা বিশেষ ব্যৱস্থা লয় তেতিয়াহ'লে মই ভাবোঁ ভাৰতৰ অসমৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলত অপৰাধসমূহ নিৰ্মূল হ'ব নহ'লে কিন্তু আমি ভাবিম যে ভোট পোৱাৰ স্বাৰ্থত ৰাজনৈতিক প্ৰণোদিতভাৱে কেৱল মাথো তেওঁলোকে ৰাজনৈতিক শাসনৰ বাটজৰি কাঢ়ি আনিবৰ বাবে এইখন গেম কৰি আছে আহি থকা দিনত আৰু অপৰাধৰ যিডাল পাৰ্চেণ্টেজ বা কাৰ্ভ ডিউ টু বিকজ অফ বিজেপি চৰকাৰখনে দিয়া এনেকুৱা ধৰণৰ চল চাতুৰিৰ বাবে আহি থকা দিনত হিন্দু
সম্প্ৰদায়ৰ ব্যক্তিসকলৰো অপৰাধ কৰাৰ প্ৰৱণতা বাঢ়ি যাব গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়া আপোনাক এটাই কথা ক'ব বিচাৰিছোঁ দুইজনে আপোনালোকৰ একোগৰাকীকৈ আপোনালোকৰ কন্যা আছে আপোনালোকৰ নিজৰ নিজৰ ছোৱালী আছে তেওঁলোকৰ মুখলৈ চাই এই ক্ষেত্ৰত নাৰীৰ সম্পৰ্কত হোৱা এনেকুৱা ধৰণৰ যিকোনো জঘন্য কাণ্ডক এতিয়া কোনো কাৰণত হিন্দু মুছলমান একো নকৰিব তেওঁলোককো আপোনালোকে সাঁতুৰাবলৈ লৈ যাব আৰু সাঁতুৰিবলৈ নিওঁতে কৈ দিব যে সাঁতুৰি থাকোঁতে তেখেতৰ প্ৰাণহানি হ'ল আমি নাজানো অস্বস্থ মাহত এটি গ'ল সকলোৱে বুজিব ধন্যবাদ জয়